ধুবুৰীত ধপাতজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান নাৰ্কো কো অৰ্ডিনেন্স চেণ্টাৰৰ নডেল বিষয়া ডাক্তৰ নাট্যবীৰ দাসৰ নেতৃত্বত আৰক্ষী আৰু NCORD দলৰ চহৰখনৰ বিভিন্ন ঠাইৰ পাণ তামোলৰ দোকানত অভিযানত গুটখা চিগাৰেট সাধাকে ধৰি বিভিন্ন ধপাতজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে দোকানীসকলক বিহা হয় জৰিমনা। আমি দেখুৱাইছোঁ আপোনালোকক ইয়া ধুবুৰীৰ দৃশ্যাংশ। ধুবুৰীত এইদৰে ধপাতজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলিছে এয়া আপোনালোকে দেখিবলৈ পাইছে। নাৰ্কো কো অৰ্ডিনেন্স চেণ্টাৰৰ নডেল বিষয়া ডাক্তৰ নাট্যবীৰ দাসৰ নেতৃত্বত আৰক্ষী আৰু NCORDৰ দলৰ সহযোগত চহৰখনৰ বিভিন্ন ঠাইত পাণ তামোলৰ দোকানত এইদৰে অভিযান চলা পৰিলক্ষিত হয়। আণ্ডাৰত যিটো কটপা বুলি যিটো এক্ট আছে সেইটোৰ আণ্ডাৰত 100 মিটাৰ ডিষ্টেঞ্চত 100 ইয়াৰ্ছ বুলি কোৱা হয়, অলপমান 1 ফুট 1.5 ফুটৰ ইফাল সিফাল। গতিকে আমি মন্দিৰ মছজিদ বা এনেকুৱা স্কুল য'ত গেডাৰিং হয় আৰু স্কুল গোয়িং চিলড্ৰেন য'ত আছে, অংগনবাদী চেণ্টাৰ সহ এনেকুৱা যেনে হেল্থ চেণ্টাৰ এইবিলাকো হ'ব পাৰে। এইবিলাকত মানে গুটকাৰ পৰা ধৰি ওপৰলৈ বিড়ি চিগাৰেট যিকোনো মানে নিকটিন ড্ৰাগছ থকা বস্তু আমি বিক্ৰী কৰিবলৈ নিদিওঁ, আৰু যদি বিক্ৰী কৰা হয় তেওঁলোকৰ পৰা আমি ফাইন লওঁ আৰু তেওঁলোকৰ আমি বস্তু কিছু আমি চেজ কৰিব পাৰোঁ, কিন্তু আমি কিছু অসুবিধাৰ কাৰণে তেওঁলোকৰ হাতত চেজ নকৰোঁ। সুবিধা বুজি সেইটো কৰিব লগা হয়, কাৰণ তেওঁলোকৰো কঠিন হয় কেতিয়াবা। সেইকাৰণে আমি এইটো যাতে স্কুলৰ ওচৰত স্কুলত যোৱা ল'ৰা ছোৱালীবিলাকে যাতে এইবিলাক গ্ৰহণ কৰিব নোৱাৰে সেইটো ব্যৱস্থাৰ কাৰণে চৰকাৰে এইটো ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আমি যিটো কালেকশ্যন কৰোঁ বা যিটো পইচা কালেকশ্যন কৰোঁ এইটো আমি চালান দি পেলাই এইটো আমি চৰকাৰৰ হাতত জমা দিওঁ। এইটো আৰু ডিপাৰ্টমেণ্ট আছে হ'লচেলাৰত বন্ধ কৰিবলৈ বা য'ত প্ৰডাক্ট কৰে যদি সেইটো চৰকাৰে কৰে